দ্বিতীয় পত্নীক বিয়া কৰোৱাৰ পিছতে প্ৰথমা পত্নীৰ লগতে সন্তানক গুৰুত্ব দিয়া নাছিল পিতৃয়ে, যাৰ ফলত দীৰ্ঘদিনে উমি উমি ক্ষোভিত হৈ আছিল পুত্ৰ নীৰজ। মোমাইকৰ বাইকত দুই ভাতৃক নি হত্যা কৰিছিল নীৰজে। টংলা কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হত্যাকাৰী নীৰজ বৰ্তমান চিকিৎসাধীন হৈ আছে দুই কিশোৰৰ পিতৃ। বৰ্তমানলৈ তৃতীয়জন লোক জড়িত থকাৰ তথ্য পোৱা নাই আৰক্ষীয়ে। পুৱা 10ৰ পৰা 10:30 বজাৰ ভিতৰতে এই হত্যাকাণ্ড সংঘটিত কৰিছিল নীৰজে। নেপালী সম্প্ৰদায়ৰ খুকুৰিৰে ডিঙি কাটি হত্যা কৰিছিল দুই ভাতৃক। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে হত্যাত ব্যৱহৃত খুকুৰিখন। গুৱাহাটীৰ পৰা অহা ফৰেন্সিক আৰু FLCL টিমে নমুনা সংগ্ৰহ কৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ জনাইছো, এক ব্ৰেকিং নিউজ। পিতৃৰ অৱহেলাৰ ফলতে টংলাৰ এই শিহৰণকাৰী আৰু লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱা বুলি মন্তব্য কৰিছে IGP বিবেক ৰাজ সিঙে। দ্বিতীয় পত্নীক বিয়া কৰোৱাৰ পিছতে প্ৰথমা পত্নীৰ লগতে সন্তানক গুৰুত্ব দিয়া নাছিল পিতৃয়ে, যাৰ ফলত দীৰ্ঘদিনে উমি উমি ক্ষোভিত হৈ আছিল পুত্ৰ নীৰজ। মোমাইকৰ বাইকত দুই ভাতৃক নি হত্যা কৰিছিল নীৰজে। টংলা কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হত্যাকাৰী নীৰজ বৰ্তমান চিকিৎসাধীন হৈ আছে দুই কিশোৰৰ পিতৃ। বৰ্তমানলৈ তৃতীয়জন লোক জড়িত থকাৰ তথ্য পোৱা নাই আৰক্ষীয়ে। পুৱা 10ৰ পৰা 10:30 বজাৰ ভিতৰত এই হত্যাকাণ্ড সংঘটিত কৰিছিল। নেপালী সম্প্ৰদায়ৰ খুকুৰিৰে ডিঙি কাটি হত্যা কৰিছিল দুই ভাতৃক। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে হত্যাত ব্যৱহৃত খুকুৰিখন। গুৱাহাটীৰ পৰা অহা ফৰেন্সিক আৰু FLCL টিমে নমুনা সংগ্ৰহ কৰিছে। তেওঁলোকৰ যি ষ্টেপ ব্ৰাদাৰ আছে নীৰজ শৰ্মা, তেওঁ এইটো ইনচিডেণ্টটো কৰিছে। আৰু তেওঁ কালি ৰাতিপুৱা যেতিয়া স্কুলৰ কাৰণে দুইটা ওলাইছিলে, তেওঁলোকক লৈ গৈ অলপ আইচলেটেড প্লেচত লৈ গৈছে। তাতে গৈ এটা চাৰ্ট দুখন দি তেওঁলোকৰ ডিংগিতটো স্লিট কৰি দিছে। স্কুল যোৱা সময়তে নিজৰ মামাৰ বাইকত বহাই নিজে লৈ গৈছিলে। চ' বেচিকলি এইটো ষ্টেপ ব্ৰাদাৰলি ট্ৰিটমেণ্ট তেওঁ পাই আছিলে ফেমিলিৰ পৰা। তেওঁ অলপ নেগলেক্টেড ফিল কৰিছে। তেওঁ ফিল কৰিছে কি তেওঁ যি ফাদাৰ আছে এই ভালকৈ গুৰুত্ব দিয়া নাই, তাক ফেমিলি হিচাপে ৰখা নাই। সেইকাৰণে তাৰ মনত এটা আহিছে কি এই অলপ বেয়া পাইছে এইটো লৈ কি তাৰ ফাদাৰ তেওঁ ভালকৈ বিহেভ কৰা নাই। হি অনলি ইজ ইনভলভ। যি বিপন দি এই ইনচিডেণ্ট কৰিছে এই বিপনটো ৰিকভাৰ হৈছে। দেয়াৰ ইজ নো লেফ্ট অন এনি পাৰ্ট। অৰিজিনেলি তো ইয়াৰে হয়। ইয়াৰ পৰা তাৰ মাদাৰ পাঞ্জাৱত কাম কৰে আৰু এই তাৰ স্কুলিংটো পাঞ্জাৱত হৈছিলে। লাষ্ট 2 year অলমষ্ট 1.5 to 2 year আগতে ইয়াতে আহিছে। ইয়াতে আহি এই বছৰৰ পৰা এইটো এডমিশ্যন লৈছিলে BA ফাৰ্ষ্ট ইয়াৰত। আৰক্ষীয়ে ভাষ্যবোৰ আগবঢ়ালে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে চেষ্টা চলাই আছে, কিন্তু যিখিনি তথ্য পাইছে গোটেইখিনি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিলে। শেহতীয়াভাৱে তৃতীয়জন ব্যক্তি জড়িত হৈ থকাৰ কোনো প্ৰমাণ আৰক্ষীয়ে পোৱা নাই, কিন্তু বিভিন্নজনৰ সৈতে জেৰা চলোৱা হ'ব। আজি মাতৃয়ে কি কৈছিল, যি দুই কিশোৰৰ মৃত্যু হ'ল সেই কিশোৰৰ মাতৃৰ কান্দি কান্দি স্বীকাৰোক্তি কিছুমান আছিল, ভাষ্য কিছুমান আছিল, সেইখিনি শুনাব বিচাৰিছোঁ। এইটো কামটো ক'ব পাৰে নৰে, এতিয়া তাতে গ'লে একবাৰ বিচাৰ আচাৰ ল'ব লাগিব আপোনালোকে। সেয়া যে এসপ্তাহ 2 সপ্তাহ বুধবাৰে আহিছিলে, সি বাৰ্থডে আছিলে সৰু বাবুটো, কৌশিক শৰ্মাৰ বাৰ্থডে আছিলে, বুধবাৰে আহিছিলে সি। ইমান দিনেদি সি মামাকৰ ঘৰতে আছে। মামাকৰ ঘৰত আছে, বুধবাৰে মাতিছোঁ মই তাক, বাবু বাৰ্থডে আছে আহ বুলি কেনে। অসমীয়া কথাও সি বুজি নাপায়, ক'বও নাজানে, হিন্দী কথা কয়। তো পাঞ্জাৱত সি থাকে, পাঞ্জাৱৰ পৰা আহিছে ইয়াতে। তাৰপিছত সি বৃহস্পতিবাৰে ৰাতিপুৱা বাপেকক পইচাও খুজিছে, এতিয়া পাপা মোক পইচা দি এনেকৈ বোলে। নেপালীতে কথা কৈছে, আমি নেপালী হয়। তাৰপিছত নেপালীতে কৈছে মোক পইচা লাগে, পইচা দিয়ে বুলি কৈছে। বাপাকে কৈছে মোৰ এতিয়া পইচা নাই, পিছত লৈ যাবি দে বুলি। যোনটো চলিৰ বাৰ্থডে আছিলে মই তাৰ পৰা 50 টকা এটা দিব ওলাইছিলোঁ। তো সি নলৈ কেনে মোক খং কৰি গুচি গ'ল সি। মই বাৰে বাৰে মাতিলোঁ, বাবু বাবু আহ পইচাটো লৈ যা, নাহিলে সি। সেই নাহি আহি নাই, কালি আহিছিলে একবাৰ খবৰ ল'বৰ কাৰণে থানাত। তাৰপিছত আৰু কি হৈছে নাজানো, আৰু তাতে গ'লে গম পাব। সেনেকে নাই, কাজিয়া পেচাল হৈ থকা নাই, কেতিয়াবা এনেকে তৰ্কাতৰ্কি হৈ থাকে। আৰু মোক ভাল পায় নাপায় মই সেইটো নাজানো, কিন্তু মই বহুত নিজৰ ছোৱালী নিচিনাকে মৰম কৰিছোঁ। এটা দুটাকো নীৰজ শৰ্মাকো মৰম কৰিছোঁ, ইফালে প্ৰিয়ংকা শৰ্মাকো মৰম কৰিছোঁ মই। প্ৰিয়ংকা শৰ্মা তেখেতৰ মাতৃৰ লগত থাকে, লগত থাকে। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে। বলেন, আজি আৰক্ষীয়ে কিছু সময় পূৰ্বে যি সংবাদমেল দিলে তাত বহুখিনি নতুন নতুন তথ্য উল্লেখ কৰিছে, আৰু কি ক'লে আৰক্ষীয়ে?
প্ৰাঞ্জল গোটেই আচলতে হত্যাকাণ্ডটোৱে আচলতে শিহৰণকাৰী আৰু চাঞ্চল্যকৰ এটা হত্যাকাণ্ড আৰু হত্যাকাণ্ড আৰক্ষীৰ যি বৰ্ণনা সেই বৰ্ণনা আচলতে এই ধৰণৰ আছিলে যে স্কুললৈকে অহাৰ পিছতে নীৰজে সেই বাইকত উঠাই সেই দুগৰাকী ভাতৃক অৰ্থাৎ সতীয়া ভাতৃক লগত লৈ আহি সেই স্থানতে আচলতে প্ৰায় কেইটামান মুহূৰ্তৰ পিছত অৰ্থাৎ স্কুললৈ অহা 9:15 সময়ৰ পিছতে প্ৰায় 10:30 বজাৰ ভিতৰতে এই ঘটনা সংঘটিত কৰিছিলে অৰ্থাৎ অতি কম সময়ৰ ভিতৰত আপুনি যদি মন কৰা হয় দেখিব ঘৰৰ পৰা ওলাই অহাৰ খুব 1 ঘণ্টা 45 মিনিট এই সময়খিনিৰ ভিতৰতে হত্যাকাণ্ড সংঘটিত কৰিছিলে আৰু কুকুৰি নেপালী সম্প্ৰদায়ৰ যি ব্যৱহাৰ কৰা কুকুৰি সেই কুকুৰিখনেৰে আচলতে ডিঙি ফালি দিয়া হৈছিলে আৰু সেই ধৰণৰ এটা শিহৰণকাৰী বৰ্ণনাৰ কথা ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে গতিকে এই যিটো আৰক্ষীৰ বৰ্ণনা সেই বৰ্ণনাৰ পৰাই আচলতে গাৰনুম হিয়ৰি উঠে কাৰণ এগৰাকী ভাতৃ হত্যা ভাতৃ সন্মুখত আৰু আন এগৰাকীক চকুৰ সন্মুখত সেই ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু যিটো স্থানত ইতিমধ্যেই মৃতদেহ লাভ কৰিছিলে সেই মৃতদেহ লাভ কৰা সেই স্থানটো যদি চোৱা হয় কিছু নিজান স্থান আছিলে আৰু সেই স্থানতে দিন দুপৰতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল অতি জঘন্য ঘটনা সংঘটিত কৰা সেইগৰাকী নীৰজ শৰ্মাক এই মুহূৰ্তত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে নীৰজ শৰ্মাই এই সমগ্ৰ ঘটনা পৰিকল্পিত আৰু নীৰজ শৰ্মাই মানসিকভাৱে কিছু হীনমন্যতাত ভুগিছিল আৰু যাৰ ফলস্বৰূপে এই ঘটনা সংঘটিত কৰিছে বাৰম্বাৰ আৰক্ষীৰ ওচৰত প্ৰশ্ন হৈছিল যে ইয়াৰ লগত আন কোনো জড়িত থাকিব পাৰে নেকি কাৰণ এই সমগ্ৰ ঘটনা যেহেতুকে চকুৰ সন্মুখত কিছু মাথন 1-1.5 ঘণ্টা ঘটনাৰ ভিতৰতে কৰা সময়ৰ ভিতৰতে এই ঘটনা কৰিছিল গতিকে সেইটোৱে আন কোনোবা জড়িত থকাৰ কথা আহিছে এতিয়া দুগৰাকী মোমাইক হয়তো নীৰজ শৰ্মাৰ আৰু অসমতে মোমাইকৰ ঘৰ নহয় জানো নিশ্চয়কৈ সেই কথাখিনিও আৰক্ষী আজি দেখিব পোৱা গৈছে নীৰজক যেতিয়াই সোধপোছ কৰিছিলে এতিয়া সমান্তৰালভাৱে মোমায়েকৰ লগতো আৰক্ষীয়ে সোধা পোছা কৰিছিলে কেনেবাকৈ এই ঘটনাৰ আঁৰত মোমায়েক জড়িত থাকিব পাৰে নেকি সেই দিশটো আৰক্ষীয়ে চাইছে কিন্তু আৰক্ষীৰ এই মুহূৰ্তলৈ যিখিনি তদন্ত সেই তদন্ত প্ৰক্ৰিয়াত কিন্তু মোমায়েকৰ কথাখিনি অহা নাই অৰ্থাৎ আৰক্ষীয়ে এই ধৰণে কৈছে যে তদন্তৰ খাতিৰত বহুকেইগৰাকী সম্বন্ধীয় লোকক তেখেতসকলে সোধপোছ কৰিছে কাৰণ এটা সুস্থ মস্তিষ্কৰে নীৰজে এই সমগ্ৰ ঘটনা সংঘটিত কৰিছে নে নীৰজক প্ৰাকে প্ৰকাৰে শেহতীয়া কিছুদিন ধৰি তেনেকুৱা ধৰণৰ কিছু প্ৰেছাৰ দিয়া হৈছিলে যাৰ ফলস্বৰূপে যি হীনমন্যতাৰ কথা আহিছিলে যে সেই হীনমন্যতাৰ পৰিৱৰ্তে পৰিয়ালটোৰ লগত আৰু একগোট হ'ব গতিকে এনেকুৱা ধৰণৰ কিছুমান নতুন নতুন কথাই হয়তো প্ৰভাৱান্বিত কৰিছিল নেকি আৰু যাৰ কাৰণে অৱশেষত নীৰজে এই ধৰণৰ পন্থা ব্যৱহাৰ কৰিছিলে বা তাৰ লগত কোনোবা থাকিব পাৰে নেকি সেই দিশসমূহ চাইছে আৰক্ষীয়ে কিন্তু এই মুহূৰ্তলৈকে কোনো তেনেকুৱা তথ্য লাভ কৰা নাই বুলি কৈছে কিন্তু আৰক্ষীৰ যিখিনি তথ্য প্ৰকাশ কৰিছে অতি শিহৰণকাৰী এই চাঞ্চল্যকৰ ঘটনা আৰু এই জঘন্য ঘটনা সংঘটিত কৰা নীৰজৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা এই মুহূৰ্তলৈকে বিজ্ঞানসন্মতভাৱে কৰাৰ যিখিনি ব্যৱস্থা সেই ধৰণে দেখিব পোৱা গৈছে ফৰেনচিকৰ টিম আহিছে গুৱাহাটীৰ পৰা আহিছে FSLৰ টিম আহিছে আৰু সুকীয়াভাৱে গোটেই ব্যৱস্থা যাতে দোষী সাব্যস্ত কৰিব পৰাকৈ চাৰ্জশ্বিট দাখিল কৰিব পাৰে তাৰ যিখিনি সূক্ষ্ম দৃষ্টিৰ যিখিনি ব্যৱস্থা থাকিব সেইখিনি আহৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই কথা কিন্তু লগতে যিগৰাকী পিতৃকো জেৰাৰ বাবে আৰক্ষীয়ে আনিছিল বুলি আপুনি পূৰ্বৰ বাতৰিত কৈছিলে পিতৃ এতিয়া হেনো চিকিৎসালয়ত ভৰ্তি হৈ আছে অৱস্থা শোচনীয় হৈ পৰিছে অলপ সেই সন্দৰ্ভত যদি তথ্য দিয়ে হয় প্ৰাঞ্জল আমি সেই কথাখিনি উল্লেখ কৰিছিলো যে প্ৰাৰম্ভিক দৃষ্টিত আৰক্ষীৰ যেহেতুকে এই গোটেই ঘটনাটোৰ ক্ষেত্ৰত কেনেবাকৈ মহেন্দ্ৰ শৰ্মাও জড়িত থাকিব পাৰে নেকি বুলি আৰক্ষী এটা সন্দেহ গৈছিলে আৰু সেই ক্ষেত্ৰত যেহেতুকে তেখেতে 2 পুত্ৰ হেৰুৱাৰ পিছতে শাৰীৰিকভাৱে অসুস্থ হৈছিলে আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি হৈছিলে সেই সময়ত চিকিৎসালয়ত গৈয়ে আচলতে আৰক্ষীয়ে তেখেতৰ লগত কিছু কথা বতৰা পাতিছিলে আৰু সেই ধৰণে কিবা ক্লু উলিয়াব পাৰে নেকি আৰু নীৰজ শৰ্মাকো এই বিষয়ে সোধা পোছা কৰা হৈছিলে কিন্তু পিতৃৰ লগত এই মুহূৰ্তলৈকে সংযোগ লাভ কৰা নাই মই ইতিমধ্যে উল্লেখ কৰিছো যে নিজৰ পিতৃক সোধপোছ কৰিছে 2 মোমায়েকক সোধপোছ কৰিছে আৰু সমান্তৰালভাৱে বহু কেনেকুৱা ধৰণৰ আত্মীয় তেখেতসকলক সোধা পোছা কৰিছে হয়তো ঘটনাৰ নতুন কিবা ৰূপ থাকিব পাৰে নেকি কাৰণ ঘটনাৰ যদি চোৱা হয় এই ঘটনা সম্পূৰ্ণ পৰিকল্পিত এটা ঘটনা কাৰণ স্কুললৈ আহিব সদায় জানে যে সেই সময়খিনিৰ ভিতৰতে হয়তো 2 ভাতৃয়ে স্কুললৈ ওলাই আহে আৰু তাৰ পিছতে হয়তো আন কোনো লোকক যদি তাত ব্যৱহাৰ কৰা হয় নীৰজে যদি আন কোনো লোকক যদি দুচকীয়া ধৰণে 4চকীয়া বাহনত যদি লৈ যাবলৈ চেষ্টা কৰা হয় হয়তো তেনে অৱস্থাতে সেই পথতে হুলস্থুলৰ সৃষ্টি হলে হয় আৰু ঘটনাৰ এতিয়া হয়তো পোহৰলৈ আহিলেহেঁতেন কিন্তু হয়তো সেয়াই আচলতে নীৰজে সম্পূৰ্ণ যেহেতুকে পৰিকল্পিতভাৱে এই ঘটনা ৰচিছিলে গতিকে নিজেই আহিছিল স্কুলৰ সন্মুখৰ পৰা কিছু দূৰ আঁতৰৰ পৰা 2 ভাতৃক লগত লৈছিল আৰু সেই ধৰণে ওলাই গৈছিলে পূৰ্বতে খবৰ এটা আহিছিলে যে প্ৰথমে মোমায়েক বা আত্মীয়ৰ তেনে ঘৰলৈকে লৈ যোৱাৰ এটা খবৰ আহিছিলে কিন্তু আৰক্ষীয়ে সেই কথাখিনি এই মুহূৰ্তত তদন্তত লাভ কৰা নাই বুলি তেখেত আৰক্ষীয়ে দাবী কৰিছে যে সেই স্থানৰ পৰা 9:24 পৰা প্ৰায় 10:10 বজাৰ ভিতৰতে এই ঘটনা সংঘটিত কৰিছে আৰু আমি যিটো স্থানৰ পৰা 2 ছাত্ৰ অপহৰণ কৰাৰ কথা প্ৰথমে কথা প্ৰকাশ কৰিছিলো সেই স্থানৰ পৰা য'ত আচলতে মৃতদেহ উদ্ধাৰ হৈছে সেই সময়খিনি যদি আচলতে বাইকেৰে যোৱা হয় তেতিয়াহ'লে প্ৰায় 15-20 মিনিট সময় লাগে গতিকে হয়তো কোনো স্থানত ৰখা নাছিলে সেই ধৰণে সেই পথেৰে
একেটা পথেৰে গৈছিলে আৰু তাৰ পিছতে এজন ভাতৃৰ সন্মুখত আনজন ভাতৃক এইদৰে হত্যা কৰিছিলে তাৰ পিছত প্ৰথমজন হত্যাৰ পিছত দ্বিতীয়জনক কৰি হৈছিলে এই যিখিনি আৰক্ষীৰ যিখিনি ভাষ্য সেই ভাষ্যখিনি অতিকৈ এই মুহূৰ্তৰ শিহৰণকাৰী এটা বৰ্ণনা আৰক্ষীয়ে প্ৰকাশ কৰিছে গতিকে স্বাভাৱিকতে আৰু এটা প্ৰশ্ন যে নীৰজৰ স্বাস্থ্য পৰীক্ষা আৰক্ষীয়ে কৰালে নে আৰু তাৰপাছত কাইলৈ আদালতত হাজিৰ পুৱাৰ ভাগত কৰাব নে কি আৰু কি তথ্য আছে এই সন্দৰ্ভত দুপৰীয়া যেতিয়া আচলতে আৰক্ষীয়ে আটক ঘোষণা কৰিছে আবেলি সময়ত আৰু তাৰ পিছতে যেতিয়া গ্ৰেপ্তাৰ কৰিলে তাৰ পিছতে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাও বাকী দুই ভাতিৰ কৰা হ'ব ৰাতিপুৱা ভাগত আৰু তাৰ পিছতে পৰিয়ালক সমজাই দিয়া হ'ব যিখিনি তদন্তৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি আৰম্ভ কৰিছে আৰক্ষীয়ে গতিকে হয়তো নিশাৰ ভাগলৈকেও আজি নীৰজক হয়তো আৰক্ষীয়ে কিছু জেৰা চলাব আৰু তাত কিবা নতুন তথ্য পায় নেকি এই দিশসমূহ আৰক্ষী চোৱা চিতা কৰিব ধন্যবাদ বলেন এইখিনি তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম এয়া টংলাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এইগৰাকী নীৰজ শৰ্মা এইগৰাকীয়ে এই জঘন্য কামটো সংঘটিত কৰিলে প্ৰাথমিক ৰূপত আৰক্ষীয়ে কিন্তু এই ঘটনাত আন কোনোবা জড়িত বুলি বিশেষ তথ্য পোৱা নাই নীৰজে হয়তো অকলে কামখিনি কৰিছে বুলি উল্লেখ কৰা হৈছে আৰক্ষীৰ তৰফৰ পৰা কিন্তু তদন্ত চলি আছে বিভিন্নজনক হয়তো জেৰাও কৰা হৈ থাকিব এই দুদিনমান